আপোনালোকে নিউজত পাইছিল নে এই ধৰি লওক এই লাকুৱাত 16 নে 15 বছৰীয়া ল'ৰা এটাৰ কিবা কথা এটাত লাগি মাৰপিট হ'ল লগৰ ল'ৰাকেইটাই মাৰপিট কৰিলে নহয়নে আপোনাৰ দিনততো এনেকুৱা দৃশ্য দেখা নাছিল তাৰ বাবে আমি দুখটো কাক দিম বোলে মোবাইলটো দুখ নাই কিন্তু মোবাইলটো কেনেকৈ কাম কৰে আজি যদি আপুনি ইউটিউবত দিহানাম এটা সাৰ্চ কৰিছে কাইলৈ আপুনি দিহানাম সাৰ্চ কৰিব নালাগে আপোনাৰ স্ক্ৰীনখনত ওলাই থাকিব নহয়নে ইণ্টাৰনেটে তেনেকৈ কাম কৰে এতিয়া যদি 2-3টা ল'ৰা ছোৱালী লগ লাগি কথা মৰামৰি এনেকৈ চাই থকা হৈছে তেতিয়ালে সিহঁতৰ মোবাইল স্ক্ৰীনখনত 24 ঘণ্টা সেইবোৰকে ওলাই আছে আৰু তাকে দেখি পেলাই সিহঁতৰ মনটো কি হ'ব শুদ্ধহাত্মিক হ'ব নি ভাদমহীয়া দুৱন্ত বাইকত উৰি গৈ দেখিছোঁ এতিয়া আৰু আমাৰ সেইফালে বেছিকৈ যায় নহয় গৈ পেলাই তাত এই চাকি গছ দি থৈ অহাটোকে আধ্যাত্মিকতা নুবুজায় নহয়নে যদি ইয়াত সেই গোটেই 24 ঘণ্টাই অধিক সময় সেইখিনিতে থকা হৈছে তাৰ ফলত তাৰ মনটো তেনেকুৱা হ'ব সেইকাৰণে তাক আৰু কথা বুজাই লাভ নাই সি পটককৈ কিবা এটা ক'লে হাতত একদম বেটডালে মাৰিবলৈহে আহিব সেইকাৰণে কিছুসকলে এইটো চাই কাপোৰবিলাকো চুটি হৈ গৈ আছে নহয়নে ইয়াত আমাৰ ধৰি লওক মহিলা বা হেৰিসকল বৰকৈ নোলায় বাহিৰসকলে একো সংস্কাৰ নাই নহয়নে সংস্কাৰ নাই বুলি সকলোকেও দুখিব নোৱাৰি কাৰণ যিসকল তেওঁলোকৰ জ্ঞানী মানি জ্ঞান ল'বলৈ সদায় ভাৰতলৈকে আহিছে তাকে দেখিছে একদম গোৱাত এনেকৈ ফুৰিছে নহয়নে এনেকৈ সাঁতুৰিবলৈ গৈছে সেইকাৰণে ফটা কাপোৰ সংখ্যা বাঢ়ি গৈ আছে আগতে ফটা কাপোৰ নথকাহে পিন্ধিছিল আজিকালি থকাহে পিন্ধে নহয়নে আগতে আমি অন্ততঃ ধৰি লওক কাৰোবাক লগ পালে সকলোৱে কেৱল নামঘৰলৈ আহিলে নহয় প্ৰণাম নহয় সকলোকে আমি প্ৰণাম হাত জোৰো নহয়নে ই এটা শালীনতা বুজে কোনোবা এজনে ঢেৰ ডাঙৰকৈ গালি পাৰি আছে তাৰ সন্মুখত প্ৰণাম যে কেলেনো আপুনি ইমান হুলস্থুল কৈ দিয়কচোন আৰু ক্ৰুৰ ব্যক্তি হ'লে তেওঁ ওলোটাই মাত খাৰ দিব নোৱাৰে নহয়নে এই আচৰণটোতে ইমান শক্তি আছে আমাৰ এখন হাত দেখুওৱা নিয়ম নাই নে এখন হাতে চৰেই দেখুৱালে নে গালিয়েই পাৰিছে নে একো বুজিব নোৱাৰি নহয়নে সেইকাৰণে আমাৰ কোৱা হয় যে এখন হাতে প্ৰণাম কৰিলে সমস্ত পুণ্য নষ্ট হয় কিন্তু সমস্যাটো ক'ত ঈশ্বৰৰ নামটো ল'বলৈ লাজ কৰা যায় কিন্তু বেয়া মাতটো মাতিবলৈ আকৌ লাজ নকৰে নহয় সমস্যাটো সেইখিনি সেই লাজটো মনৰ পৰা আঁতৰাব লাগিব আৰু এইবিলাক কথা যেতিয়ালৈকে ব্যৱহাৰিক ক্ষেত্ৰখনলৈ নাহে তেতিয়ালৈকে আপোনাৰ নিজৰ জীৱনটোত একো পৰিৱৰ্তন আমাৰ বাবে নহয় মিতিৰ কুটুম